নমস্কাৰ ওয়েলকাম টু এডুকেয়াৰ নৰ্থ ইষ্ট ইউটিউব চেনেল আজি আমি খুব গুৰুত্বপূৰ্ণ অসম জিঅ'গ্ৰাফিৰ ওপৰত এমচিকিউ লৈ আহিছো উইথ মেপ এণ্ড প্ৰপাৰ এক্সপ্লেনেশ্যন সো যদি নতুন আহিছে কাইণ্ডলি সাবস্ক্ৰাইব কৰিব আৰু ইনফৰমেশ্যন ফ্ৰেণ্ড আৰু ফ্যামিলিৰ সৈতে শ্বেয়াৰ কৰক খুব গুৰুত্বপূৰ্ণ পৰীক্ষাৰ কাৰণেই নহয় এইখিনি ইনফৰমেশ্যন সকলোৰে কাৰণে প্ৰযোজ্য এইটো এডিআৰই কেণ্ডিডেটসকলে খুব গুৰুত্বপূৰ্ণভাৱে দেখিব প্ৰথম প্ৰশ্নটো চাব কৈছে What is the total area of Assam? অসমৰ মুঠ মাটিকালি এনে আমি মুখস্থ কৰি থওঁ কিন্তু মানচিত্ৰৰ সহায়ত চালে সহজ হয় সেইকাৰণে ইয়াত মই মেপটো প্লেস কৰিছো ইয়াত চাবা অসমৰ এই চাৰিওফালৰ যিটো সীমা এটো যিটো চাৰিসীমাই চাৰিওফালৰ যিটো স্কেটচমেন এৰিয়া ৰাইট এই কেটচমেন এৰিয়াৰ ভিতৰৰ যিখিনি এৰিয়া মানে যিটো অকাক আয়তন বুলি কোৱা যাব এইখিনি হৈছে মাটিকালি ঠিক আছে সো এই মাটিকালি কিমান 78438 বৰ্গ কিলোমিটাৰ ঠিক আছে 78438 এইদৰেও মনত ৰাখি থব সো 78438 বৰ্গ কিলোমিটাৰ স্কয়াৰ এটো 2 নহয় এটো স্কয়াৰ ৰাইট সো অপচন ইয়াত বি টো শুদ্ধ উত্তৰ সো মানচিত্ৰখন চাই পেলাইহে এই প্ৰশ্নৰ উত্তৰলৈ যাবা তেতিয়া ইজিলি মনত থাকিব নেক্সট কোৱেশ্চনটো Dholeshwari is a tributary of which river? কৈছে Dholeshwari যিটো উপনদী এটো কোনখন নদীৰ ট্ৰিবিউটাৰি হয় এতিয়া আমাৰ প্ৰশ্নৰ যিটো অপচন আছে প্ৰশ্নৰ অপচন সমূহত আমি ইতিমধ্যে ট্ৰিক কৰি থৈছো বৰাক বুলি কিন্তু আমি মুখস্থলৈকে নাযাওঁ মানচিত্ৰখনলৈকে লক্ষ্য কৰিবা এয়া হৈছে বৰাক নদীৰ মানচিত্ৰ এই বৰাক নদীৰ মানচিত্ৰখনলৈ যদি লক্ষ্য কৰা দেখিবা বৰাক নদীখন কোৰ পৰা অৰিজিনেট কৰিছে কোৰ পৰা উৎপত্তি হৈছে বৰাক নদীখন মণিপুৰৰ যিটো টিপাইমুখ ডাম এই টিপাইমুখ ডামৰ পৰা অৰিজিনেট কৰি পেলাই এইদৰে দেখিছা এটো এইদৰে আহি পেলাই এই বাংলাদেশত পৰিছেহি সো ই কি কৰে ডিভাইড কৰে ব্ৰহ্মপুত্ৰ ভেলি Actually, he divide no kore amak actually jito Karbi Pahar, right? Duita Karbi Paharoke divide kori ase. Aru Borak Valley etu eta khub mukhya aru Ohomor ditiyo brihotom nodi. So mul kotha tu hobo ki Borak riveror tributary homo. Uttor paror tributary aru dokhin paror tributary. Uttor paror tributary ইংৰাজীত right bank tributary বুলিও কোৱা হয় আৰু দক্ষিণ পাৰৰ tributaryক left bank tributary বুলিও কোৱা হয় এতিয়া দক্ষিণ পাৰৰ মানে ওপৰৰখিনিক উত্তৰ তলৰখিনি দক্ষিণ তো দক্ষিণ পাৰৰ উপনদী সমূহ কি আছে আমি যদি পূব পিনৰ পৰা চাওঁ কি পাম সোনাই ৰাইট সোনাই এটো এটা tributary খুব গুৰুত্বপূৰ্ণ tributary কুকৈ ঘাগৰা কাটাখাল ধলেশ্বৰী Singla, Longai, Kosua, right? এইকেইটা হৈছে দক্ষিণ পাৰৰ উপনদী বৰাক নদীৰ একেদৰে উত্তৰ পাৰৰ উপনদী সমূহ হৈছে জিৰি চিৰি আর মানে ৰাইট বদ্ৰীমালা মাথুৰা দালু জাতিংগা মাৰং সুৰমা কুছিয়াৰা ঠিক আছে এইকেইটা নদীৰ ভিতৰত কুছিয়াৰা সুৰমা জাতিংগা জিৰি চিৰি সোনাই কাটাখাল ধলেশ্বৰী এইকেইটা খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব আকৌ কৈছো কুছিয়াৰা সুৰমা জাতিংগা জিৰি চিৰি সোনাই কাটাখাল ধলেশ্বৰী এইকেইটা খুব গুৰুত্বপূৰ্ণ এইকেইটা উপনদীৰ পৰাই কোৱেশ্চনছ প্ৰায় পৰীক্ষাত অহা দেখিবলৈ পোৱা যায় come to the next question which state in Assam doesn't share its boundary with তো অসমে কাৰ হৈতে বাউন্ডাৰি শেয়াৰ নকৰে তো অপচন দিয়া আছে মিজোৰাম ওয়েস্ট বেঙ্গল সিকিম মণিপুৰ তো আমাৰ উত্তৰটো ইতিমধ্যে ক্লিক কৰা আছে সিকিম বুলি কিন্তু আমি সিকিম বুলি মুখস্থ কৰিলে নহবতো আমি মানচিত্ৰত চাম এয়া হৈছে অসমৰ মানচিত্ৰ আৰু চাৰিওপিনে দেখিবলৈ পাব নৰ্থ ইষ্টাৰ্ণ ষ্টেটস এণ্ড আদাৰ কান্ট্ৰি আছে
সো ইয়াত অসমে কাৰ সৈতে শ্বেয়াৰ কৰি আছে নৰ্থ ইষ্টাৰ্ণ আটাইবোৰ ষ্টেটৰ সৈতে অসমে বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে ৰাইট মেঘালয় ত্ৰিপুৰা মিজোৰাম মণিপুৰ নাগালেণ্ড অৰুণাচল এই গোটেই কেইটাৰ সৈতে শ্বেয়াৰ কৰাৰ উপৰিও পশ্চিম পিনে ৱেষ্ট বেংগলৰ সৈতেও বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে ৰাইট ইপিনে অইন এখন দেশ ভূটান আৰু এইফালে অইন এখন দেশ বাংলাদেশৰ সৈতেও বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে কিন্তু ছিকিমৰ সৈতে অসমে ডিৰেক্টলি বাউণ্ডাৰী শ্বেয়াৰ নকৰে মানচিত্ৰত ক্লিয়াৰ হৈ গ'ল এইটো এইখিনি এৰিয়াত আছে বেংগলৰ ওপৰেদি বেংগলৰ সৈতে বাউণ্ডাৰী শ্বেয়াৰ কৰে ছিকিমে ৱেষ্ট বেংগলৰ সৈতে ৰাইট চ' মনত থাকিব খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন মানচিত্ৰৰ সহায়ত ইজিলি মনত ৰয় চ' এইদৰে আমি আমাৰ এই চেনেলত এডিআৰই সম্পৰ্কত চিৰিজ আগবঢ়াইছোঁ তোমালোকে ডেছক্ৰিপশ্যন বক্সত গ'লে বা এই আই বটনটো দেখিবলৈ পাবা গোটেইটো চিৰিজ বহুকেইটা চিৰিজ দিয়া আছে টেষ্ট চিৰিজ দিয়া আছে তোমালোকে প্ৰতিটো ভিডিঅ' চাবা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে আৰু ইয়াৰ পৰাই খুব কমন প্ৰশ্নও পাই যাবা পৰীক্ষাত গতিকে সকলোৰে ভাল এটা ফলাফল হওক বুলি এই প্ৰশ্নসমূহ আমি যুগুতাইছোঁ খুব পৰিশ্ৰম হয় গতিকে সকলোৱে কাইণ্ডলি ভিডিঅ'টো এবাৰ লাইক কৰিব যদি ইনফৰমেশ্যনটো সঠিক থকা বুলি অনুভৱ হয় ঠিক আছে নতুন আহিলে সাবস্ক্ৰাইব কৰি ল'ব কাম টু দ্য নেক্সট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম চ' এনেকুৱা প্ৰশ্নবোৰ জেনেৰেলি আমি মুখস্থ কৰোঁ ইয়াত উত্তৰটো দি থৈছোঁ কাৰ্বি আংলং বুলি কিন্তু মুখস্থ আমি তেতিয়াই কৰিব লগা হয় যেতিয়া আমি প্ৰপাৰলি নাজানো যে ষ্টাডি কেনেকৈ কৰিব লাগে চ' ইয়াত চাবা মানচিত্ৰখনলৈকে চালে গম পাই যাবা এই গোটেইটো অসমৰ মানচিত্ৰ এতিয়া এই অসমৰ মানচিত্ৰত ওপৰখিনি বৰাক ভেলী ওপৰখিনি ব্ৰহ্মপুত্ৰ ভেলী এইখিনি আৰু এইখিনি হৈছে বৰাক ভেলী এতিয়া এই গোটেইটো ৰিজনত আটাইতকৈ ডাঙৰ কোনটো দেখিছা এইটোতো ৰাইট এইটো অসমৰ মানচিত্ৰৰ পলিটিকেল মেপ ৰাইট পলিটিকেল মেপ গতিকে এইটো ৰাজনৈতিক যেহেতু হয় ৰাজনৈতিক মানে কি পলিটিকেল মানে হৈছে জিঅ'গ্ৰাফিকেল যিটো লোকেশ্যন সেই অনুপাতত যিবিলাক মানচিত্ৰ বনোৱা হয় তাক পলিটিকেল মেপ বুলি কোৱা যায় মানে বাউণ্ডাৰী ৱাইজ চ' ইয়াত দেখিবা এইখিনি এৰিয়া ডাঙৰ যেন লাগিছে ন এৰিয়াটো এইটো কি এইখিনি এৰিয়া হৈছে কাৰ্বি আংলং ইষ্ট আৰু এইটো হৈছে কাৰ্বি আংলং ৱেষ্ট আৰু এইটো ডিমা হাছাও ৰাইট কাৰ্বি আংলং ইষ্টটো হৈছে আটাইতকৈ ডাঙৰ ৰাইট ইয়াতে কাৰ্বি আংলং অপশ্যন আছে গতিকে কাৰ্বি আংলঙে দিয়া গৈছে একেলগে যিহেতু অট'নমাছ কাউন্সিল হয় ইষ্ট আৰু ৱেষ্ট দুইটা সেইকাৰণে অকল অপশ্যনটো কাৰ্বি আংলং বুলিও থাকিব পাৰে নতুবা কাৰ্বি আংলং ব্ৰেকেটত ইষ্ট কোনোবা এটাত ৱেষ্ট এইদৰে যদি থাকে তেতিয়াহ'লে আমি ইষ্টটোহে ক্লিক কৰিম অ'কে ক্লিয়াৰ কাম টু দ্য নেক্সট কুৱেশ্যন টোটেল এৰিয়া অফ ব্ৰহ্মপুত্ৰ ভেলী চ' একেদৰে অসমৰ মাটিকালি যেনেকৈ সুধিছিলে এই একেধৰণৰ প্ৰশ্ন চ' এইটো হৈছে ব্ৰহ্মপুত্ৰ ভেলী তলত চাবা ডিমা হাছাওলৈকে আছে ইয়াতে ডিমা হাছাওৰ তলত বৰাক ভেলীৰ সেই তিনিখন জিলা নাই বাকীখিনি ব্ৰহ্মপুত্ৰ ভেলীত আহে চ' ব্ৰহ্মপুত্ৰ ভেলীৰ যিটো এৰিয়া মানে এই যিখিনি কেটছমেণ্ট এৰিয়া এই কেটছমেণ্ট এৰিয়াৰ কথা কৈছে চ' এই কেটছমেণ্ট এৰিয়াটো কিমান আছে চ' ব্ৰহ্মপুত্ৰ ভেলীৰ কেটছমেণ্ট এৰিয়া হৈছে 58,315 বৰ্গ কিলোমিটাৰ ৰাইট এইটো খুব গুৰুত্বপূৰ্ণ আজিকালি এনেকুৱা প্ৰশ্নবোৰ সুধিব লৈছে অসমৰ মাটিকালি নুসুধে ব্ৰহ্মপুত্ৰ ভেলীৰ মাটিকালি কিমান বৰাক ভেলীৰ মাটিকালি কিমান এই ধৰণৰ প্ৰশ্ন আহিব লৈছে চ' মন কৰিবা এইটো তো এইটোৰ পৰা ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰৰ পৰা ৫৮,৩১৫ বৰ্গ কিলোমিটাৰটো মাইনাছ কৰি যিটো ৰ'ব সেই বাকীখিনি বৰাক ভেলীৰ হৈ যাব গতিকে এইটো মনত ৰাখিলে বৰাক ভেলীটো অট'মেটিক মনত থাকি যাব 58315 কিলোমিটাৰ স্কুৱেৰ ৰাইট এইদৰে মনত ৰাখা পৰৱৰ্তী প্ৰশ্ন এটাত আহিছোঁ হোৱাট ইজ দ্য টোটেল এৰিয়া অফ কাজিৰঙা নেশ্যনেল পাৰ্ক কুৱেশ্যন হৈছে এনেকুৱা প্ৰশ্নবোৰে সুধিব লৈছে আজিকালি কাজিৰঙাৰ টোটেল এৰিয়া কিমান চ' কাজিৰঙা ৱৰ্ল্ড হেৰিটেজ চাইট আমি ইতিমধ্যে গম পাইছোঁ অসমৰ প্ৰথমখন ৱৰ্ল্ড হেৰিটেজ চাইট চ' কাজিৰঙাৰ যিটো এৰিয়া হয় এইটো মানচিত্ৰত লক্ষ্য কৰিবা এবাৰ ইয়াৰ বৰ্ডাৰ এৰিয়াসমূহ প্ৰথমটো ব্ৰহ্মপুত্ৰ নদীখন দেখিছা চুইছে অ'কে চ' ইয়াৰ যিটো ৰোড মেপ শোণিতপুৰ তেজপুৰ নগাঁও গোলাঘাট এইদৰে এই বৰ্ডাৰসমূহ কভাৰ কৰি আছে
সো এই ইয়াৰ যেটো কেটছমেন্ট এৰিয়া চাৰিওপিনৰ যেটো এৰিয়া এই এৰিয়াটো হৈছে 1090 বৰ্গ কিলোমিটাৰ সো এইবিলাক প্ৰশ্ন একদম ষ্টেটিক নহয় কেতিয়াবা ইফাল ইফাল হয় পঢ়া দুটা হয় তথাপি আমি পৰীক্ষাৰ কাৰণে ৰাফলি এইটো আইডিয়া ৰাখি থোৱা ভাল 1090 কিলোমিটাৰ okay come to the next question when UNESCO declared Manas National Park as a World Heritage Site so Manasok কেতিয়া কৰিলে 1985 তো অসমত ৰিসেন্টলি কেইটা UNESCO World Heritage Site আছে কমেন্টত জনাব টোটাল কেইখন World Heritage Site আছে অসমত ইতিমধ্যে আমি দুটা পালুৱে ঠিক আছে come to the next question which wildlife sanctuary has the highest density of one-horned rhinoceros so এই মানচিত্ৰখনত আমি দেখিবলৈ পাইছো যিসমূহ অসমৰ ওয়াইল্ডলাইফ স্যাংচুৱেৰী আছে যিদৰে ইয়াত ৰঙা ফুট কৰি দিয়া আছে এইকেইটা ওয়াইল্ডলাইফ স্যাংচুৱেৰী কি আছে আমি পুপিনৰ পৰা আহিছো ডিব্ৰু সৈখোৱা নেশনেল পাৰ্ক নেক্সট আছে কাজিৰঙা নেশনেল পাৰ্ক বুঢ়া চাপৰি ৰাইট এণ্ড লাউখোৱা ওয়াইল্ডলাইফ স্যাংচুৱেৰী পবিতৰা ওয়াইল্ডলাইফ স্যাংচুৱেৰী ওৰাং ওয়াইল্ডলাইফ নেশনেল পাৰ্ক মানস নেশনেল পাৰ্ক আৰু এইখিনিত এটা আছে যিটো কোকৰাঝাৰত আছে তো কোকৰাঝাৰত ৰিসেন্টলি হৈছে নামটো কি কমেন্ট বক্সত জনাব লাগে ৰাইট যদি বাৰো মই কৈ দিছো ঠিক আছে কি হৈছে ৰাইমনা নেশনেল পাৰ্ক কোকৰাঝাৰত আছে ৰিসেন্টলি হয় ৰাইমনা আৰু দিহিং পাটকাই দুটা একদম নতুন হয় গতিকে এই দুটাৰ ওপৰত প্ৰশ্ন অহাৰ সম্ভাৱনা থাকিব আমাৰ এইটোৰ শুদ্ধ উত্তৰ হৈছে পবিতৰা দেই পবিতৰা অপচন ডি পবিতৰা কি হয় আটাইতকৈ ডেন্সলি যেটো আমাৰ ওৱান হৰ্ন ৰাইনোসৰছ পোৱা যায় পবিতৰাত বহুত এই প্ৰশ্নটোৰ উত্তৰ কাজিৰঙা বুলি ক'ব কিন্তু ইয়াৰ শুদ্ধ উত্তৰটো পবিতৰা হে দেই মন ৰাখি থব নেক্সট কোৱেশ্চন which among the following is a rainforest অপচনসমূহ কাজিৰঙা দিহিং পাটকাই ৰাইমনা এণ্ড মানাস ইয়াৰ ভিতৰত দিহিং পাটকাইটো হৈছে ৰেইন ফৰেষ্ট বুলি কোৱা যায় দিহিং পাটকাইক ৰেইন ফৰেষ্ট বুলি কোৱাৰ কাৰণ হৈছে ইয়াত যেটো জিওগ্ৰাফিক্যাল যেটো কন্ডিশন হেতু ট্ৰপিক্যাল ওয়েট এভাৰগ্ৰীন ফৰেষ্ট পোৱা যায় তাত ট্ৰপিক্যাল ওয়েট এভাৰগ্ৰীন ফৰেষ্ট যাক অসমীয়াত কি বুলি কোৱা যায় পৰ্ণপটীয়া তেনেকুৱা কিবা এটা মই প্ৰপাৰলি অসমীয়া নামটো জনা নাই মানে যিবিলাক এৰিয়া গছ-গছনিৰে ভৰপুৰ থাকে য'ত যেটো বৰষুণৰ যেটো টেন্ডেন্সি হেতু অকমান বেছি হয় ৰাইট তেনেকুৱা এৰিয়াবোৰ ওয়েট এভাৰগ্ৰীন ফৰেষ্ট বুলি কোৱা যায় সো এর শুদ্ধটো হৈছে দিহিং পাটকাই মন ৰাখিব একেবাৰে পূব অংশত পোৱা যায় কাম টু দা নেক্সট কোৱেশ্চন which national park is famous for golden langur এটো ৰাইমনাত পোৱা যায় এটো একদম ইজি ৰাইমনাত পোৱা যায় গোল্ডেন লেঙ্গাৰ প্ৰথমটো পাইছিলো পুপিনে ইয়াত ৰেইন ফৰেষ্ট আৰু এটো পালো গোল্ডেন লেঙ্গাৰ ৰাইমনাত ইয়াত কৈছে হাউ মেনি ৰামসাৰ সাইট এক্সিষ্ট ইন আসাম অসমত এটাই ৰামসাৰ সাইট আছে হেতু হৈছে দীপৰ বিল হয়নে গতিকে দীপৰ বিলৰ যেটো লোকেশন হেতু ইয়াত দি থোৱা আছে কিমান হয় located 13 kilometer southwest of Guwahati on the National Highway 31st on the Jalukbari Khanapara bypass alongside its northwestern boundary. It's important not for only Assam exam for all India exam also. The bill is bounded by the steep highland on the north and south and the valley formed has a board U shape with the Rani and Garbanga hill forming the backdrop. So Rani aru jetu Garbanga hill ইয়াৰ ওপৰতো কোৱেশ্চন হৈ যাব পাৰে গতিকে এটো মনত ৰাখি থলে হল কাম টু দা নেক্সট কোৱেশ্চন হাউ মেনি এলিফেন্ট ৰিজাৰ্ভস এক্সিষ্ট ইন আসাম অসমত কেইটা এলিফেন্ট ৰিজাৰ্ভ আছে গতিকে প্ৰশ্নটিৰ উত্তৰ 5 কিন্তু মানচিত্ৰত চাই ললে সহজ হৈ যাব কত আছে চিৰাং ডিপু চিৰাং জিলাত আছে ধনচিৰি
লাংডিং এলিফেণ্ট ৰিজাৰ্ভ, এইটো ক'ত আছে শোণিতপুৰ এলিফেণ্ট ৰিজাৰ্ভ, দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভ, কাজিৰঙা কাৰ্বি আংলং এলিফেণ্ট ৰিজাৰ্ভ। চ' মানচিত্ৰত চাই ল'লে প্লেচবোৰো আমাৰ মনত থাকি যাব, ঠিক আছে। এইদৰে 5খন এলিফেণ্ট ৰিজাৰ্ভ বৰ্তমানলৈকে অসমত আছে। বেচিকেলি হাউ মেনি স্পেচিছ অফ মাংকিজ আৰ ফাউণ্ড ইন আছাম। এইবিলাক প্ৰশ্ন চেঞ্জ হৈ থাকে উত্তৰসমূহ, আজি 14টা আছে, কালি গৈ 20টা হ'ব, পৰহি গৈ 10টা হৈ যাব, এনেকুৱা প্ৰশ্ন অকণমান ডাইনামিক হয়। তথাপিও পৰীক্ষাৰ কাৰণে মনত ৰাখি থ'ব 14টা স্পেচিছ ইতিমধ্যে পোৱা গৈছে। হাউ মেনি ট্ৰিবিউটাৰিজ ডাজ ব্ৰহ্মপুত্ৰ হেভ। চ' ব্ৰহ্মপুত্ৰৰ টোটেল 109টা উপনদী আছে। আমি আগত মানচিত্ৰসমূহ দেখুৱাই থৈছোঁ যে তাৰ পৰা গৈ পেলাই চাই ল'বা এবাৰ। এইটো আছে ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটাৰীসমূহ, ইয়াত আছে অলৰেডি। উইচ ইজ দ্য লাষ্ট ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ। সনকোচ দামোদৰ বৰনদী তিষ্টা। তো এই তিষ্টাটো হৈছে একদম শেষৰটো উপনদী, আৰু তিষ্টাটো ক'ত পোৱা যায় ৱেষ্ট বেংগল হৈ আহে, এইটো পশ্চিমবংগ, দেখিছানে। এইটো তিষ্টা নদী, এইটো মাউচৰ কৰচলৈ লক্ষ্য কৰিলে পাবা। এই ডাইৰেক্ট যমুনা হৈ পৰিছে, ব্ৰহ্মপুত্ৰৰ পৰা নাই যমুনাত পৰিছে। চ' লাষ্ট অসমৰ একদম লাষ্টত ফালে আৰু এইফালে বেংগলৰ বৰ্ডাৰৰ সৈতে কানেক্ট কৰি আছে তিষ্টা নদীয়ে। অ'কে, মানচিত্ৰত বৰ ধুনীয়াকৈ ইয়াত দি থোৱা আছে। চ' এইখিনি আছিল খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। আজিলৈ আমি ভিডিঅ'টি ইমানতে সামৰিছোঁ। তোমালোকে চেনেলটি চাই থাকিবা, আমি চেনেলত খুব গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ দি থাকিম। লগতে লিংক আছে হোৱাটছএপ গ্ৰুপৰ, তাত গৈ পেলাই জইন কৰিলে বহুত প্ৰশ্ন আৰু মডেল যিসমূহ প্ৰশ্ন সেইসমূহ তোমালোকে পাবা, কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনসমূহ পাবা। গতিকে ইমানবোৰ ভিডিঅ'টি চাই থকালৈকে সকলোকে আমি ধন্যবাদ জনাইছোঁ।